নমস্কাৰ আজিৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল আজিৰ প্ৰথমতে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা হলনি হল কৰিমগঞ্জ জিলাৰ নতুন নাম শ্ৰীভূমি হ'ব জিলাখনৰ নতুন নাম এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেডলাইন হৈছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা কাণ্ডক লৈ ৰহস্যৰ গুণ্ড কোন প্ৰভাৱশালী চক্ৰৰ হাত ভাৰ্গৱৰ মূৰত অপৰাধীৰ বিৰুদ্ধে সদা একশ্যন মোডত থকা অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ শেহতীয়া ঘটনাক্ৰমৰ নাই কোনো আৰক্ষী পোছাক পিন্ধি ৰাজপথত গুণ্ডাগিৰি কৰি দেখুওৱা বৰবৰা কাণ্ডৰ চাৰিটি হেডলাইন হৈছে ৰোগৰ চিকিৎসাৰ বাবে চেন্নাইত কিছুদিন আছিল মহিলাগৰাকী চিকিৎসাৰ উঠিল মহিলাগৰাকীৰ ভূমি দখল কৰি পকী গড় কৰিলে জন্মস্থান ভটদ্ৰৱাত সুৰক্ষিত নহয় খিলঞ্জীয়া লোকসকল সময় বাগৰাৰ লগে লগে ক্ৰমাৎ যেন বেয়াৰ দিশ লৈ গতি কৰিছে পৰিস্থিতি এতিয়া গুৰুজনৰ জন্মস্থান ভটদ্ৰৱাত ভূমাফিয়াৰ উপদ্ৰৱে চৰম সীমা পাৰ কৰিছে পুনৰ এক ভূমি দখলৰ ঘটনাই প্ৰমাণ কৰিছে যে ভটদ্ৰৱাত এতিয়া একেবাৰে সুৰক্ষিত নহয় খিলঞ্জীয়া হেডলাইন হৈছে ষ্টাৰলিংকৰ দৰে শক্তিশালী হ'ব ভাৰতৰ নেটৱৰ্ক নতুন উপগ্ৰহই দিব দ্ৰুত ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ দৰে শক্তিশালী হ'ব ভাৰতৰ ইণ্টাৰনেট সেৱাকে ধৰি যোগাযোগ ব্যৱস্থা মঙ্গলবাৰে পুৱা মহাকাশলৈ উৎক্ষেপণ কৰিলে ভাৰতৰ এটা নতুন যোগাযোগ হেডলাইন হৈছে চুমি বৰাক লৈ এক ডাঙৰ খবৰ জামিন বিচাৰি CBI আদালতত মুখ থেচেকা খালে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ জামিন নাকচ CBI বিশেষ আদালতে নাকচ কৰে চুমিৰ পৰৱৰ্তী হেডলাইন হৈছে স্বাস্থ্য শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত 1183.32 কোটি টকা ব্যয় অইলৰ 1889 চনত ডিগবৈত প্ৰথম খাৰুৱা তেল আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি 100 বছৰৰ ইতিহাস সমৃদ্ধ অইল ইণ্ডিয়া লিমিটেড হৈছে ই মহাৰত্ন ৰাজহুৱা খণ্ডৰ হেডলাইন হৈছে জাহাজ নিৰ্মাণ বৃদ্ধিৰ বাবে কেন্দ্ৰৰ 30,000 কোটি টকীয়া সামুদ্ৰিক উন্নয়ন পুঁজি ঘোষণা দেশৰ জাহাজ নিৰ্মাণ খণ্ডত উন্নীত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব 30,000 কোটি টকীয়া সামুদ্ৰিক উন্নয়ন পুঁজি সামুদ্ৰিক উদ্যোগ ক্ষেত্ৰখনৰ শক্তিশালী কৰাৰ লক্ষ্য পৰৱৰ্তী হেডলাইন হৈছে জানুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পৰিকল্পনা সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব হেডলাইন হৈছে শ্বেৰমান যদি মন্ত্ৰী হয় আমি ভাং খাই শুই থকাই ভাল শ্বেৰমান আলী আহমেদ সন্দৰ্ভত এই মন্তব্য বিধায়ক প্ৰশান্ত হেডলাইন হৈছে শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণৰ সম্ভাৱনা পুটিনৰ আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গোপনীয়তা ভংগ কৰি বিপদত মেটাই ভৰিব লাগিব 231 কোটি টকাৰ জৰিমনা হোৱাটছআপৰ স্বেচ্ছাচাৰী স্বভাৱৰ বাবে CCIয়ে বিহিলে পৰৱৰ্তী হেডলাইন হৈছে মন গ'লে আৰক্ষীয়ে কাটিব নোৱাৰিব চালান প্ৰথমে জাননী দিব লাগিব চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাব হেডলাইন হৈছে পুলিচগিৰি কৰি 10 বছৰ জেল হ'ব পাৰে ভাৰ্গৱৰ বিপদ বাঢ়িছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কঠোৰ পৰিবহণ বিভাগ ই-ৰিক্সা চালকৰ বাধ্যতামূলক হ'ব লাইচেন্স তাৎক্ষণিকভাৱে ই-ৰিক্সা চালকে উলিয়াব পাৰিব পৰৱৰ্তী হেডলাইন হৈছে ৰাইজৰ দলৰ পৰা মন্ত্ৰী হ'ব শ্বেৰমান আলী আহমেদ অখিল গগৈ দিছে শিক্ষামন্ত্ৰী কিন্তু শ্বেৰমানক লাগে জলসম্পদ আৰু ৰাজহুৱা বিভাগ এয়া মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদ হেডলাইন হৈছে ৰাইজৰ ধনেৰে দৰমহা দি বেৰুণীয়া গুণ্ডা নপঢ়িব বডি ফিটিং ইউনিফৰ্ম পিন্ধি সিংগম ষ্টাইলত গুণ্ডাগিৰি কৰি সমস্ত পুলিচ বিভাগটোলৈ দুৰ্নাম আনিছে ভাৰ্গৱ বৰবৰাৰ গুণ্ডামিক লৈ অৱসৰপ্ৰাপ্ত IPS বিষয়া ভায়োলেট বৰুৱাৰ পৰৱৰ্তী হেডলাইন হৈছে ভিডিঅ'টো দেখি মই থাকিব নোৱাৰিলো শেষত মই ভিডিঅ'টো আপলোড কৰিলো বৰবৰাই কেৱল কালিয়াই নহয় আগতেও ৰেপিড চালক এজনকো এনেকুৱা কৰিছিল এই মন্তব্য আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰা মহিলাৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ